ফিটমেন ফেক্টৰৰ সঠিক হিচাপ বুজি লওক। এই হিচাপতকৈ বেছি নাবাঢ়ে চৰকাৰী কৰ্মচাৰীৰ দৰমহা। অষ্টম দৰমহা আয়োগৰ ফিটমেন ফেক্টৰ কেনে হ'ব? অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব, ইয়াক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। বহু লোকে হিচাপ নিকাচ কৰাৰ পিছত 186%লৈকে বেতন বৃদ্ধি পাব বুলি ধাৰণা কৰিছে। 186%ৰ অৰ্থ হৈছে যিসকল দৰমহা 1 লাখ টকা তেওঁলোকৰ দৰমহা 3 লাখ টকা হ'ব। এই কথাৰ সত্যতা কিমান সেয়া চৰকাৰেহে জানিব। কিন্তু শেহতীয়াকৈ কিছুমান ৰিপৰ্টত কোৱা হৈছে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা 10ৰ পৰা 30%লৈ বৃদ্ধি পাব, ইয়াতকৈ অধিক নহয়। অৰ্থাৎ যিসকলে 1 লাখ টকাৰ দৰমহা পায় তেওঁলোকে 1,30,000 টকাৰ দৰমহা পাব। উল্লেখযোগ্য যে চলিত মাহত কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বেতন আয়োগ গঠনৰ ঘোষণা কৰিছে। এই বছৰ শেষৰ ফালে চৰকাৰে নিজৰ ৰিপৰ্ট দাখিল কৰিব। ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিক লৈ বিভিন্ন ধৰণৰ অনুমান কৰা হৈছে। গতিকে মিডিয়া ৰিপৰ্ট অনুসৰি 10ৰ পৰা 30%লৈ বৃদ্ধি পাব পাৰে কৰ্মচাৰীৰ দৰমহা। ভাৰতৰ প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গে সংবাদ মাধ্যমৰ আগত সাক্ষাৎকাৰত কয় যে NCGCMৰ বৃহৎ দাবী কৰিছে যে 2.86 ফিটমেন ফেক্টৰ হ'ব পাৰে বুলি, যিটো হোৱাটো অসম্ভৱ। তেওঁ এয়াও কয় যে ফিটমেন ফেক্টৰ নিৰ্ধাৰণ কৰাৰ বাবে বেতন আয়োগে 1 জানুৱাৰী 2026লৈ মূল বেতন আৰু ডিএক আধাৰ হিচাপে ল'ব। গতিকে এতিয়ালৈ অফিচিয়েলি ফিটমেন ফেক্টৰ কিমান হ'ব ঘোষণা কৰা হোৱা নাই। ফিটমেন ফেক্টৰনো কি, কেনেদৰে নিৰ্ধাৰণ হয়? ফিটমেন ফেক্টৰ এক গুণক যিটো বৰ্তমানৰ বেছিক দৰমহাৰ ওপৰত প্ৰয়োগ কৰি সংশোধিত দৰমহা মেট্ৰিক্সৰ অধীনত নতুন দৰমহা গঠন কৰা হয়। বৰ্তমান ডিএ 53% 1 জুলাই 2024লৈকে। 1 জানুৱাৰী 2026লৈকে ডিএ গণনা কৰাৰ বাবে আৰু দুটা কিস্তি গণনা কৰিব লাগিব, 1 জানুৱাৰী 2025 আৰু দ্বিতীয়টো 1 জুলাই 2025। গাৰ্গৰ মতে যদি 7% বৃদ্ধি কৰা হয় তেন্তে 1 জানুৱাৰী 2026লৈ ডিএ প্ৰায় 60% হ'বগৈ। গাৰ্গে কয় 1.6 আৰম্ভণি ফেক্টৰৰ সৈতে পৰৱৰ্তী বৃদ্ধি নিশ্চিত কৰিব লাগিব। সাধাৰণতে বেতন আয়োগে 15ৰ পৰা 30%লৈ বৃদ্ধিৰ পৰামৰ্শ দিয়ে। বিগত বেতন আয়োগে প্ৰায় 14ৰ পৰা 15% বৃদ্ধিৰ পৰামৰ্শ দিছিল আৰু এই হিচাপত 1.6 বেছ ফেক্টৰৰ ওপৰত কাৰ্যকৰী হ'বলগীয়া অতিৰিক্ত ফিটমেন ফেক্টৰ 10ৰ পৰা 30%ৰ ভিতৰত হ'ব পাৰে। অৰ্থাৎ 2.86 বা 3 নহ'বও পাৰে। তেওঁ কয় যে যদি আধাৰ ফেক্টৰ 1.6 বা 160 ৰ পৰা 20% লোৱা হয় তেতিয়া 32 হ'ব। ইয়াক 160ৰ সৈতে যোগ কৰিলে সংশোধিত ফিটমেন ফেক্টৰ 192 বা 1.92 হ'ব। যদি 30% বৃদ্ধি কৰা হয় তেন্তে গণনা এনেধৰণৰ হ'ব: 160ৰ 30% অৰ্থাৎ 48। ইয়াক আধাৰ ফেক্টৰ যোগ কৰিলে 208 বা 2.08ৰ সংশোধিত ফিটমেন ফেক্টৰ পোৱা যাব। এইদৰে বাস্তৱিক ফিটমেন ফেক্টৰ 1.9 বা 2.08 হ'ব পাৰে। 16 জানুৱাৰীত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে অষ্টম বেতন আয়োগ গঠনত অনুমোদন জনায়। এই সিদ্ধান্ত ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় 2025ত অষ্টম বেতন আয়োগ গঠনৰ জৰিয়তে এয়া সুনিশ্চিত হ'ব যে সপ্তম বেতন আয়োগৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে যাতে পৰামৰ্শ কাৰ্যকৰী কৰিব পৰা যায়। সপ্তম বেতন আয়োগৰ কাৰ্যকাল 31 ডিচেম্বৰ 2025ত সমাপ্ত হ'ব। সেইদৰে অষ্টম বেতন আয়োগ 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলেও ইয়াৰ সুবিধা লাভ কৰিব। গতিকে ই এক অত্যন্ত ভাল খবৰ আৰু কৰ্মচাৰীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে যে ফিটমেন ফেক্টৰ কিমান হ'ব আৰু লগতে অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলেও তেওঁলোকে আশা কৰিছে যে অসম চৰকাৰে কেনেধৰণৰ স্থিতি লয় আৰু সেই সম্পৰ্কত অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত শেহতীয়া আপডেট কি, অৰ্থাৎ কেতিয়া গঠন হ'ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে অষ্টম দৰমহা আয়োগ, নে অষ্টম দৰমহা আয়োগ কেন্দ্ৰীয় চৰকাৰৰ মতেই অসম চৰকাৰে কাৰ্যকৰী কৰিব। এতিয়ালৈকে কিন্তু কোনো অফিচিয়েল ঘোষণা হোৱা নাই। বিষয়া পৰ্যায়ত দৰমহা আয়োগ গঠনৰ বাবে চলিছে চৰ্চা, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পিছতেই বিষয়া পৰ্যায়ত দৰমহা আয়োগ গঠনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰেও চিন্তা চৰ্চা কৰিছে, কিন্তু বৰ্তমানলৈকে অফিচিয়েলি কোনো ঘোষণা কৰা হোৱা নাই। আৰু কৰ্মচাৰীৰ দৰমহা 30% পৰ্যন্ত বৃদ্ধি পাব পাৰে বুলি বহুতেই বিশেষজ্ঞসকলে মত পোষণ কৰিছে। অৰ্থাৎ কৰ্মচাৰীসকলৰ যদি অষ্টম দৰমহা আয়োগ মতে বেতন দিয়া হয় 30%লৈকে হয়তো দৰমহা বৃদ্ধি হ'ব পাৰে, কিন্তু বৰ্তমানলৈকে অফিচিয়েল কোনো নটিফিকেশ্যন বা অফিচিয়েল কোনো জাননী হোৱা নাই। বিষয়া পৰ্যায়ত এই কথা জল্পনা কল্পনা চলিছে, আলোচনা চলিছে।